কনজিকিউটিভ নাম্বাৰৰ কুৱেশ্যন এক্সামত প্ৰায়ে আহে আৰু সেই প্ৰতিটো কুৱেশ্যনে আমি যদি এটা ট্ৰিক গম পাওঁ আমাৰ 5 ছেকেণ্ডৰ এনসাৰ আহিব এইটো কুৱেশ্যন চোৱা ইয়াতে আমাক কৈছে 9 কনজিকিউটিভ অড নাম্বাৰৰ এভাৰেজ হৈছে 53 আমি এনেকুৱা কুৱেশ্যন আহিলে আমি প্লাস ফাৰ্স্ট 9টা প্লেস বনাব লাগে 9টা জায়গা বনাব লাগে অৰ্থাৎ ইয়াতে আমি ক'ব পাৰিম 1 2 3 4 5 6 7 8 আৰু এইফালে এটা লগাই দিলে 9 9টা সংখ্যা হ'ল এই 9টা সংখ্যাৰ তো মনত ৰাখিবা যে মিডল যেটো টাৰ্ম থাকিব একদম মাজত যেটো থাকিব সেইটোৰ জায়গাত আমি লিখি দিম এভাৰেজটো ইয়াতে আমাৰ এভাৰেজ কিমান দিয়া আছে 53 তো এভাৰেজটো লিখি দিয়া একদম মাজত 9টা প্লেস বনাইছো একদম মাজত বহাইছো 53 অৰ্থাৎ এভাৰেজটো দেন আমি কি চাব লাগে আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে লিষ্ট অড নাম্বাৰ সৰু সংখ্যাটো উলিয়াব দিছে তো তোমালোকে 53 আগৰ ক্ৰমিক সংখ্যা অযুগ্ম কোনটো হ'ব 53 আগত আহিব 51 তাৰে আগত আহিব 49 তাৰে আগত আহিব 47 আৰু তাৰে আগত আহিব 45 মানে 45 এই হৈ গ'ল আমাৰ এইটোৰ কাৰেক্ট আনসাৰ আমি কৰিব কি লাগে এভাৰেজটোক মাজত লিখিব লাগে কনজিকিউটিভ অড নাম্বাৰ বুলি কৈছে অযুগ্ম সংখ্যা বুলি কৈছে তো 53 আগৰ অযুগ্ম সংখ্যা কোনটো 51 যদি ইয়াৰে পিছৰ সংখ্যা কেইটা উলিয়াব লাগে তেতিয়ালে 55 57 59 and 61 হৈ যাব আমাৰ বাকি কেইটা সংখ্যা তো এনেকৈ আমি কনজিকিউটিভ নাম্বাৰৰ কুৱেশ্যন বিলাক 5 ছেকেণ্ডৰ ভিতৰতে সলভ কৰিব পাৰো